Dear viewers, welcome to AI Media BARPETA. আজি আমি আপোনালোকলৈ এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে আলোচনা আগবঢ়াম যি প্লেটফৰ্মত কোনো ধৰণৰ টাৰ্গেট ফিল আপ নকৰাকৈ আপুনি আপোনাৰ ভিডিঅ'সমূহ মনিটাইজেশ্যন কৰিব পাৰিব। ভিডিঅ' আপলোড দিয়াৰ লগে লগেই মনিটাইজেশ্যনৰ বাবে এলিজিবল হৈ পৰিব। আৰম্ভ কৰাৰ আগতে কওঁ, যিসকলে আমাৰ চেনেলত নতুন আহিছে তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকন বজাই দিয়ক। যিসকলে আগতেই ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ জনোৱা আন্তৰিক ধন্যবাদ। আহক এতিয়া আমি পোনে বিষয়বস্তুলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, বিতং তথ্য লাভ কৰিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আহক আমি প্ৰেক্টিকেলি চাওঁ কেনেকৈ আমি মোবাইল ফোন ব্যৱহাৰ কৰিয়ে আমি Dailymotion একাউণ্ট খুলিব পাৰোঁ। Dailymotion একাউণ্ট অপেন কৰাৰ বাবে আমাক লাগিব কম বজাৰ এপ। এই এপ ব্যৱহাৰ কৰি আমি অতি সহজতে খুলিব পাৰিম Dailymotion একাউণ্ট, য'ত টাৰ্গেট নোহোৱাকৈ আমাৰ ভিডিঅ'সমূহ হৈ পৰিব মনিটাইজেশ্যন। এয়া আমি আৰম্ভ কৰিছোঁ। এয়া ক্ৰম বজাৰত ক্লিক কৰি আমি সোমাই গৈছোঁ। তাৰপিছতেই আমি ইয়াত টাইপ কৰিম dailymotion.com। তাৰপিছত আমি আমাৰ মোবাইলৰ থকা সোঁফালে যি 3 ডট আছে ওপৰত, এই 3 ডটত আমি ক্লিক কৰিম। ক্লিক কৰি তলৰ ফালে আমি মোবাইলটোক ডেস্কটপ ছাইট বনাই ল'ম। এয়া আমি ডেস্কটপ ছাইট বনাই লৈছোঁ। ডেস্কটপ ছাইট হৈ গৈছে। তাৰপিছত আমি তলৰ ফালে গুচি আহিম। তলৰ ফালে গুচি আহি আমি ইয়াত দেখিবলৈ পাইছোঁ বিকাম এ পাৰ্টনাৰ। এই বিকাম এ পাৰ্টনাৰত আমি ক্লিক কৰিম। বিকাম এ পাৰ্টনাৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা অ'পেন হ'ব। এই পেজটো অ'পেন হ'লে আমি ইয়াত দেখিবলৈ পাম চবখিনি বস্তু ইয়াত আছে, ডিটেইলছ দিয়া আছে। ইয়াত এইটো এপ আছে, প্লে ষ্ট'ৰৰ পৰা এনেকুৱা এপ আমি ডাউনলোড কৰি ল'ব পাৰোঁ। গোটেইখিনি ইয়াত বিতংভাৱে দিয়া আছে। এতিয়া আমি নেক্সট প্ৰচেছ কৰিব লাগিব। ইয়াত আছে লিখা গেট ষ্টাৰ্টেড লগ ইন। যিহেতুকে আমাৰ একাউণ্ট খুলিবলগীয়া আছে, আমি একাউণ্ট অ'পেন কৰিম, গতিকে লগ ইন নকৰোঁ, আমি গেট ষ্টাৰ্ট কৰিম। তাৰপিছত এনেকুৱা এটা পেজ অ'পেন হৈ আহিব। চাইন আপ টু বিকাম এ পাৰ্টনাৰ বুলি লিখা থাকিব। প্ৰথমতে আমি ইয়াত আমাৰ যিকোনো এটা ইমেইল এড্ৰেছ টাইপ কৰিব লাগিব। এয়া আমি টাইপ কৰি দিছোঁ। তাৰপিছত আমি এটা পাছৱাৰ্ড চুজ কৰিব লাগিব। পাছৱাৰ্ড চুজ কৰাৰ সময়ত আমি এটা কথা মাৰ্ক কৰিব লাগিব, ডিটেইলছখিনি দিয়া আছে চাব। পাছৱাৰ্ড বনোৱাৰ সময়ত আমি এটা কথা চাব লাগিব, তাত মিনিমাম 8টা কেৰেক্টাৰ থাকিব লাগিব, এটা লেটাৰ থাকিব লাগিব, এটা নাম্বাৰ থাকিব লাগিব আৰু এটা মিনিমাম নিউমেৰিক চিম্বল থাকিব লাগিব। তো আমি পাছৱাৰ্ড বনাই লৈছোঁ। আমাৰ কি হৈছে, কণ্ডিশ্যন ফিল আপ হৈছে, পাছৱাৰ্ড হৈ গৈছে। তাৰপিছত আমি ডেট অফ বাৰ্থ চিলেক্ট কৰিব লাগিব, মান দিব লাগিব, ইয়াৰ দিব লাগিব। তো আমি এইখিনি চিলেক্ট কৰি লৈ ল'ম। তাৰপিছত আই এম নট এ ৰবটত টিক কৰিছোঁ। এয়া আমি হৈ যোৱাৰ পিছত আমি চাইন আপ কৰি দিব লাগিব। এয়া আমি চাইন আপ কৰি দিলোঁ। এতিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আমি একচেপ্ট কৰিব লাগিব। এয়া আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰি দিছোঁ। একচেপ্ট হৈ গৈছে। তো এতিয়া বিকাম এ পাৰ্টনাৰ, ইয়াত আমি যোনটো আমাৰ ইমেইল এড্ৰেছ আমি ইউজ কৰিছোঁ তাত এটা কি কৈছে OTP গৈছে। সেই OTP আমি ইয়াত এণ্টাৰ কৰিব লাগিব। এয়া আমি OTPটো এণ্টাৰ কৰিম। এতিয়া OTP এণ্টাৰ হোৱাৰ পিছত আমি ইয়াত এণ্টাৰ কৰি দিছোঁ। OTP এণ্টাৰ হোৱাৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব। তলৰ ফালে আমি গুচি আহিব লাগিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যদি আমি বিচাৰোঁ আমি পঢ়িব পাৰোঁ, যদি নিবিচাৰোঁ তথাপিও কথা নাই, আমি ইয়াত একচেপ্ট কৰি দিব লাগিব। একচেপ্ট কৰি দিয়াৰ লগে লগে আমাৰ এনেকুৱাকৈ চেনেলটো অ'পেন হৈ গ'ল। চেনেলটো ক্ৰিয়েট হৈ গৈছে। চেনেলটো ক্ৰিয়েট হোৱাৰ পিছত এতিয়া আমি চেনেলৰ লগো দিব লাগিব। চেনেল লগো দি দিলোঁ। তাৰপিছত আমাৰ চেনেলৰ বেনাৰ এইটো আমি দিম। তো এইটো আমি চেনেলৰ বেনাৰ দিছোঁ। ইয়াত আমি কেনেকুৱা ধৰণৰ চাইজ লাগিব, আমাক গোটেইখিনি চাইজ ইয়াত দিয়া আছে। সেই হিচাপে আমি ছেভ কৰি দিছোঁ ইয়াত। এতিয়া চেনেলৰ বেনাৰটো ছেভ হৈ গৈছে। তাৰপিছত চেনেলৰ নেম আমি ইয়াত লিখিব লাগিব। তাৰপিছত আপুনি টেগ লাইন দিব লাগিব। তাৰপিছত ডেছক্ৰিপশ্যনখিনি দিব লাগিব। এয়া আমি ডেছক্ৰিপশ্যনখিনি দি দিছোঁ। তাৰপিছত চেনেল URL আমি ছেট কৰিব পাৰোঁ। URL ছেট কৰোঁতে চাব লাগিব কি আমি এইটো পিছলৈ আমি আকৌ চেঞ্জ কৰিব নোৱাৰিম। গতিকে যদি এতিয়া দি দিয়ে কথা নাই, নিদিলেও কথা নাই, পিছলৈ আপুনি দিব পাৰিব। সেয়া আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। ৱেবছাইট URL দিব পাৰোঁ আমি। তেনেকুৱা আছে লেংগুৱেজটো আমি কি লেংগুৱেজ দিম সেইটো দিব পাৰোঁ চেঞ্জ কৰি পেলাই। ইয়াত বিভিন্ন ধৰণৰ লেংগুৱেজ দিয়া আছে। ইয়াত
আমি ল্যাঙ্গুৱেজ আছামিজ সিলেক্ট কৰিছোঁ কাণ্ট্ৰি ইণ্ডিয়াই থাকিব আমি ইয়াত ফেচবুকৰ URL ব্যৱহাৰ কৰিব পাৰোঁ টুইটাৰৰ দিব ইনষ্টাগ্ৰামত দিব পাৰোঁ আমাৰ যি ধৰণে দিব ইচ্ছা তেনেকুৱা ধৰণে দিব পাৰোঁ গতিকে এইখিনি আমি ফিল আপ কৰি তাৰপিছত আমি সেভ কৰি দিছোঁ এয়া সেভ হৈ গৈছে তো বন্ধুসকল ইতিমধ্যে আমাৰ Dailymotion একাউণ্ট ক্ৰিয়েট হৈ গৈছে এতিয়া আমি এই আপলোড অপশ্যনত গৈ ইয়াৰ পৰা কেনেকুৱা ধৰণে আমি ভিডিঅ'সমূহ আপলোড কৰিব লাগে ইয়াৰ পৰা ফাইল আমি সিলেক্ট কৰিব লাগিব সেই বিষয়ে বিতং তথ্য ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কাৰণে নিশ্চয় আমি লৈ আহিম বন্ধুসকল ইউটিউবৰ কাৰণে যিবিলাক ভিডিঅ' আমি বনাওঁ বা যিখিনি ভিডিঅ' আমি অলৰেডি ইউটিউবত আপলোড কৰিছোঁ সেই পুৰণি ভিডিঅ'খিনিও আমি নতুন ভিডিঅ' বা পুৰণি ভিডিঅ' গোটেইখিনি আমি কি কৰিব পাৰিম ইয়াত আপলোড কৰিব পাৰিম কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আপলোড কৰাৰ লগে লগে ভিডিঅ'সমূহ মনিটাইজেশ্যনৰ কাৰণে এলিজিবল হৈ যাব কেনেকুৱা ধৰণে সেয়া সম্ভৱ হ'ব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কাৰণে বিতং তথ্য লৈ আহিম ইয়াত আমি তলত দেখিবলৈ পাইছোঁ মিডিয়া আছে এনালাইটিক আছে চেনেল আছে এই আৰ্নিংছ আছে গোটেইখিনি বস্তু ইয়াত দিয়া আছে চেনেলটো আমি কেনেকুৱা লাগিব দেখা এতিয়া আমি চাব পাৰোঁ চেনেলটো এনেকুৱা হ'ব এনেকুৱা ধৰণৰ চেনেল হৈ গ'ল যিখিনি বেনাৰ লগাইছোঁ সেইখিনি এডিট কৰিব পাৰোঁ এডিট অপশ্যন ইয়াত আছে এডিট কৰিব পাৰিম চেঞ্জ কৰিব পাৰিম তাৰপিছত আমাৰ ইয়াত আৰ্নিংছখিনি আছে আমাৰ আমি যেহেতুকে আপলোড কৰা নাই কাৰেণ্ট বেলেঞ্চ 0 হৈ আছে আমাৰ বেলেঞ্চ যদি 100 হ'ব 100 হ'ব ডলাৰ তেতিয়া আমি সেইখিনি পেমেণ্ট পাই যাম উইথিন 3 days পেমেণ্ট পাই যাম পেআউট মেথডছটো ইয়াত আছে এনেকুৱা আছে কণ্টেক্ট পেমেণ্ট সাৰ্ভিছ আমি যেহেতুকে আপলোড কৰা নাই গতিকে এইটো দেখুওৱা নাই তো বন্ধুসকল আমি ইউটিউবত যেনেকুৱা ধৰণে ভিডিঅ'বিলাক আপলোড কৰোঁ সেই সেম ভিডিঅ' যদি আমি ভাবিছোঁ নতুনকৈ ইউটিউব চেনেল বনাম বা ইতিমধ্যে ইউটিউব চেনেল চলাই আছোঁ সেই আমি ইউটিউবত যিবিলাক ভিডিঅ' আপলোড কৰোঁ সেই একে ভিডিঅ' ইয়াতো আমি কোনো এডিট নকৰাকৈ আপলোড কৰিব পাৰিম সেই ভিডিঅ'খিনি আপলোড কৰিলেও কিন্তু ইয়াত ভিডিঅ'খিনি মনিটাইজেশ্যন হৈ যাব বন্ধুসকল নিশ্চয় আপোনালোকে ভিডিঅ'টি ভালদৰে চাইছে আৰু বুজিছে কেনেকুৱা ধৰণে আমি Dailymotion একাউণ্ট অপেন কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে নিশ্চয় ভালদৰে বুজিছে নিশ্চয় যদি আপোনালোকে বিচাৰে তেনেকুৱা ধৰণৰ Dailymotionৰ একাউণ্ট অপেন কৰি আপুনি চলাই থকা ইউটিউব চেনেল বা নতুনকৈ অপেন কৰিব বিচৰা ইউটিউব চেনেলৰ কাৰণে যিখিনি ভিডিঅ' আপুনি বনাইছে সেইখিনি ভিডিঅ' ইয়াত আপুনি আপলোড কৰিব পাৰিব ভিডিঅ'খিনি মনিটাইজেশ্যন হৈ যাব আমাৰ চেনেলটো এনেকুৱা ধৰণৰ হ'ব আপোনালোকেও বিচাৰিলে Dailymotionত একাউণ্ট অপেন কৰিব পাৰে ভিডিঅ' আপলোড কৰিব পাৰে তো বন্ধুসকল ভিডিঅ'টো চাই কিনে যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে ভালে থাকক কুশলে থাকক এই কামনাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ এয়াৰাই মিডিয়া বৰপেটা